মুছলমানক শত্ৰু হিচাপে উপস্থাপন কৰ্ণাটক বিজেপিৰ শেহতীয়াকৈ মুছলমানক শত্ৰু হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে কৰ্ণাটক বিজেপিয়ে এটা অনলাইন ভিডিঅ'ৰ মাধ্যমেৰে সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাইছিল কৰ্ণাটক বিজেপিৰ অনলাইন ভিডিঅ'ই আজি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এই ভিডিঅ'টোৱে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে ভিডিঅ'টোৱে স্বাভাৱিকতে ক্ষোভৰ সৃষ্টি কৰিছে এনিমেটেড ভিডিঅ'টোৰ কেপশ্যনত লিখা আছিল সাৱধান 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 কানাড়া ভাষাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কণীৰ বাহ এটাত মুছলমান বুলি লিখা কণী এটা এছচি এছটি আৰু অবিচি বুলি লিখা আন কণীৰে স্থাপন কৰা দেখা গৈছে ভিডিঅ'টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে কেৱল সেই চৰাইটোক আৰ্থিক অনুদান খুৱাইছে যিটো চৰাই মুছলমান কণীৰ পৰা ওলাই বগা টুপি পিন্ধি আছে চৰাইটোৱে বাকী তিনিটা কণীৰ পৰা ওলোৱা ঠেংকেইখন ঠেলি দিয়ে আৰু তাৰ পাছত হাঁহি উঠে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ পোৱা ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সূচনা কৰে অভিনেতা প্ৰকাশ ৰাজে বিজেপিৰ এই কাৰ্যক নিৰ্লজ্জ আখ্যা দিয়ে প্ৰকাশ ৰাজে কয় যে ঐক্যপ্ৰিয় আৰু শান্তিপ্ৰিয় কৰ্ণাটক তথা আমাৰ দেশে ঘৃণা বিয়পোৱাৰ বাবে সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে হিন্দুত্ববাদী দলটোক উপযুক্ত পাঠ শিকাব ভাৰতীয় মূলৰ ব্ৰিটিছ শিক্ষাবিদ অধ্যাপিকা নিতাশা কৌলে এক্সত লিখিছে যে ভিডিঅ'টো পোনপটীয়াকৈ 1930 চনৰ জাৰ্মানী শৈলীৰ কাৰ্টুন সেই সময়ছোৱাত নাজী জাৰ্মানীয়ে কৰা অপপ্ৰচাৰৰ পিনে তেওঁ নিৰ্দেশ কৰে ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ অধ্যাপকগৰাকীয়ে কয় যে ই নিৰ্বাচনী আচৰণৰ বহু নিয়ম উলংঘা কৰা যি ঘটনাৰ উদাহৰণ তাৰ ভিতৰত অন্যতম ই লজ্জাজনক আজি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে প্ৰকাশ কৰা ভিডিঅ'টো জনগোষ্ঠীসমূহৰ বিৰুদ্ধে শত্ৰুতা ঘৃণা আৰু অশুভ বাৰ্তাৰ সৃষ্টি কৰা উদ্দেশ্যে নিৰ্মিত ই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সদস্যসকলক কোনো বিশেষ প্ৰাৰ্থীক ভোট নিদিবলৈ প্ৰৰোচিত কৰে ইয়াৰ উপৰিও বিজেপিৰ ভিডিঅ'টোৱে কংগ্ৰেছক এটা বিশেষ ধৰ্মৰ পক্ষপাতী বুলি চিত্ৰিত কৰাৰ লগতে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্যক দমন কৰা বুলি দেখুৱাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছে তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলেই কয় যে নিৰ্বাচনৰ সময়ত কেতিয়াও ইয়াতকৈ তলখাপৰ ৰাজনীতি দেখা নাই উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিকৃত ভিডিঅ' এটা আপলোড কৰাৰ বাবে ততাতৈয়াকৈ আৰক্ষীয়ে অভিযুক্ত বহুতকে আটক কৰিছিল কিন্তু খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্ৰদায়িক মন্তব্য উপৰ্যুপৰি দিয়াৰ পাছতো বিজেপিয়ে অনেক সাম্প্ৰদায়িক ভিডিঅ' প্ৰকাশৰ পাছতো কোনো বিশেষ ব্যৱস্থা লোৱা নাই ভাৰতৰ নিৰ্বাচন আয়োগ কিংবা আৰক্ষীয়ে ইনষ্টাগ্ৰামে নিজাববীয়াকৈ কেইদিনমান পূৰ্বে বিজেপিৰ আন এক সাম্প্ৰদায়িক ভিডিঅ' ডিলিট কৰিছিল কংগ্ৰেছে কৰ্ণাটক বিজেপিৰ শেহতীয়া সাম্প্ৰদায়িক ভিডিঅ'ৰ বিৰুদ্ধে গোচৰ তৰাৰ পাছত নিৰ্বাচন আয়োগে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়